নমস্কাৰ MDMৰ পৰ্টেলত কেনেদৰে আমি MDMৰ ৰিপৰ্ট দিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। দেখিছে আপোনালোকে mdmasp.nic.in ত আপোনালোকে লগইন কৰিব। পোনপ্ৰথমে আপোনালোকে ডেস্কটপ সাইট কৰি ল'ব মোবাইলত যদি আপোনালোকে খুলি আছে। কৰাৰ পাছত আপোনালোকে ইয়াতে এখন ডাশবোৰ্ড খুলিব খাব। ডাশবোৰ্ডখনত ৰিপৰ্টছ বুলি এটা অপচন পাব। ৰিপৰ্টৰ তলত অল ৰেজিষ্টাৰ্ড ষ্টেটছ যোনটো আছে আপোনালোকে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অন্য এখন ডাশবোৰ্ড এনেদৰে খোল খাব। অল ৰেজিষ্টাৰ্ড ষ্টেটছত আপোনালোকে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এনেদৰে এখন ডাশবোৰ্ড খোল খাব। চাওক আপোনালোকে ইয়াতে গোটেইখন ষ্টেট থাকিব। ষ্টেটৰ আপোনালোকে আসাম সিলেক্ট কৰিব। আসাম সিলেক্ট কৰাৰ পাছত আসামৰ ডিষ্ট্ৰিক্টবোৰ আহিব। তেতিয়া মোৰ মাজুলী ডিষ্ট্ৰিক্ট, মই মাজুলীত জুম আউট কৰি মাজুলীত ক্লিক কৰিব। আপোনালোকে অকণমান জুম আউট কৰি ল'ব, তেতিয়া দেখিবলৈ আপোনালোকৰ সুবিধা হ'ব। ইয়াতে আপোনালোকে মাজুলীত মই ক্লিক কৰি দিলোঁ। মাজুলীত ক্লিক কৰাৰ পাছত এনেদৰে এখন ডাশবোৰ্ড খোল খাব। মাজুলী গোটেইখিনি যিমান ক্লাষ্টাৰ আছে সেইখিনি আহিব। আমাৰ ক্লাষ্টাৰ নভঙামুখ, মই এটা এক্সাম্পল দিব বিচাৰিছোঁ। মই নভঙামুখটো খুলিম, ঠিক আছে। ইয়াতে নভঙালৈ গৈ নভঙামুখত ক্লিক কৰিম। নভঙামুখ ক্লাষ্টাৰত ক্লিক কৰিম। নভঙামুখ ক্লাষ্টাৰত মোৰ নভঙামুখ LP স্কুলত মই ক্লিক কৰিছোঁ। এটা চাওক আজি MDMৰ যোনটো ৰিপৰ্ট এইটো চাওক আপোনালোকে। মই নভঙামুখ LP স্কুলত ক্লিক কৰি দিছোঁ। LP স্কুলত ক্লিক কৰিলে প্ৰথম আহিছে মই কোনটো নাম্বাৰ ৰেজিষ্টাৰ কৰি দিছোঁ, মোৰ নাম্বাৰটো ওলাইছে, ঠিক আছে। ইয়াৰ পাছতে আমি নভঙামুখ ক্লাষ্টাৰত আকৌ চাম আজি MDMৰ ৰিপৰ্টটো। নভঙামুখত ক্লিক কৰি দিব। ক্লিক কৰিলে মই এইটো আজি এই মাহটোত কোনকেইদিন খুৱাইছোঁ MDM সেইটো দেখাব। আপোনালোকে কাৰ্ভ নিচিনা যে আছে তাতে আপোনালোকে চুই দিলে সেইটো পাব। তাৰপাছতে আহিলোঁ। যদি আমি ৰিপৰ্টটো যদি আমি চাব বিচাৰোঁ লগ ইন কৰিও আপোনালোকে ৰিপৰ্ট দিব পাৰিব। যদি মেছেজত ৰিপৰ্ট দিব পৰা নাই তেতিয়া লগ ইন কৰিব পাৰিব। লগ ইন কৰিবৰ বাবে আপোনালোকে এটা কাম কৰিব লাগিব। আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ তাতে আপোনালোকৰ সেইটো ইউজাৰ ID হয়। ইউজাৰ IDটো আপুনি ইয়াতে পেষ্ট কৰিলে, পেষ্ট কৰাৰ পাছত যিটো পাছৱৰ্ড হ'ব আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো পেষ্ট কৰি তাতে @ দিলে 1 2 3 দি দিব। তেতিয়া এইটো এটা আপোনালোকৰ পাছৱৰ্ড হ'ব। তাৰপিছত এটা কেপচা আহিব। কেপচাটো আপোনালোকে ইয়াতে বক্সটোত ভৰাই দিব। বক্সটোত ভৰাই দিয়াৰ পিছত লগ ইন কৰি দিব। মই লগ ইন কৰিলোঁ। লগ ইন কৰি দিয়াৰ পিছত এখন ডাশবোৰ্ড খোল খাব। এই লেয়াৰটো ক্ল'জ কৰি দিব। ক্ল'জ কৰাৰ পাছত আপোনালোকে এনেদৰে চাব পাৰিব। চাওক নভঙামুখ LP স্কুল আজি মই মিড ডে মিল খোৱালোঁ। যদি নাই খোৱা আপোনালোকে ইয়াতে কিমানটা ষ্টুডেণ্টক আপোনালোকে মিড ডে মিল খুৱাইছে ইয়াতে দি আপোনালোকে এণ্টাৰ মাৰি দিব। এণ্টাৰ মাৰি দিয়াৰ পাছত ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পাছত আপোনালোকৰ ৰিপৰ্ট আজি MDM খোৱাৰ ৰিপৰ্টটো ইয়াতে ছাবমিট হ'ব। আটাইতকৈ জৰুৰী কথা হ'ল যে আপোনালোকে যদি MDM খুৱায়ো যদি এই মেছেজ নাইবা পৰ্টেলত গৈ যদি আপোনালোকে ছাবমিট নকৰে ৰিপৰ্টটো, তেতিয়া আপোনালোকক MDM নাই খোৱা বুলিহে সেইটো ধৰিব। যদি আপোনালোকক এনেধৰণৰ বিদ্যালয় সম্পৰ্কীয় সহায়ৰ প্ৰয়োজন হয়, টেকনিকেল সহায়ৰ, সেয়া হওক কানাড়া বেংকৰ অনলাইনৰ সমস্যাই হওক, যিকোনো সমস্যাৰ কাৰণে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। গৈ লৈ আপোনালোকে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব পাৰিব। আৰু যদি এনেকুৱা সমস্যাসমূহ সমাধান সূত্ৰ হিচাপে পাই থাকিব বিচাৰে অনুগ্ৰহ কৰি মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। মই যিমান পাৰোঁ সিমান আপোনালোকক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।